প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক কম অসমবাসীৰ বাবে চূড়ান্ত ট্ৰেজেডি কি, জাতীয় জীৱনৰ বিড়ম্বনা কি। মন কৰক, বৃহত্তৰ অসমীয়া জাতীয় জীৱনত ভস্মাসুৰ আৰু লুটেৰে কেইটাৰ জন্ম হৈছে কংগ্ৰেছ আৰু এজিপিৰ পৰা। অসমৰ 90%তকৈও অধিক ধনী ৰাজনৈতিক নেতাৰ জন্ম কংগ্ৰেছৰ পৰা, অধিক লুটেৰাৰ জন্ম কংগ্ৰেছৰ পৰা, আনহাতে বিশ্বাসঘাতক আৰু প্ৰতাৰক নেতাৰ বেছিভাগৰে জন্ম হৈছে অসম গণ পৰিষদৰ পৰা। কংগ্ৰেছত সেই সময়ত বহুত ভাল নেতা আছিল, কিন্তু দুৰ্ভাগ্যৰ কথা পিছৰ ফালে বহি থকা নেতাসকলক এক অদৃশ্য কাৰণত সেই সময়ৰ কংগ্ৰেছৰ নেতৃত্বই সন্মুখলৈ লৈ আহিছিল। আৰু মন কৰক, আমি যে সাংঘাতিক নিকাষত বুলি কওঁ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, তেখেতৰ দিনতে আটাইতকৈ অধিক লুটেৰাৰ জন্ম হৈছে। নামবিলাক নিজে নিজে মনলৈ আনক। এতিয়া চাওক, ৰকিবুল হুছেইনে যদি হিমন্তলৈ আঙুলি টোৱাই, অৰ্থাৎ হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰতি যদি আঙুলি টোৱাই, মানে আপুনি মানি ল'ব নেকি? ৰকিবুলৰ কিমান সম্পত্তি এই কথাবোৰ তেওঁ কওক। ইলেকশ্যনৰ আগতে তেওঁৰ কিমান সম্পত্তি আছিল, এতিয়া কিমান হ'ল? জমনি কথাটো হ'ল প্ৰদ্যুৎ বৰদলৈ, তেখেতে এতিয়া চিণ্ডিকেটৰ মাষ্টৰ বুলি মানে পীযুষ হাজৰিকাক হাঁহে আঙুলি টোৱাই। প্ৰদ্যুৎ বৰদলৈয়ে পীযুষ হাজৰিকাৰ চিণ্ডিকেটৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছেনে? কাৰণ আমি জনাত সেই সময়ৰ বাতৰি কাকতবোৰ যদি পঢ়ি চাই, আপোনাৰ চিণ্ডিকেটটো চলাইছিল প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ চিণ্ডিকেটৰ সম্ৰাট আছিল। এইবোৰ কথা বাতৰি কাকতত প্ৰকাশ হৈ গৈছে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত কোন সহযোগ আছিল এই কথাবোৰ প্ৰকাশ হৈছে। প্ৰাণজিৎ চৌধুৰী, গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত নতুনকৈ প্ৰাণজিৎ চৌধুৰীকো কংগ্ৰেছৰ মানে সন্মুখ ভাগত দেখা গৈছে। গতিকে এওঁলোকে যদি তেওঁলোকক হাঁহে, মিলে নেকি ভাবকচোন। এতিয়া কথাটো হ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী হোৱাৰ পিছত তেখেতৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই অনেক সম্পত্তি কৰিছে। এই কথাটো যদি প্ৰদ্যুৎ বৰদলৈ কয়, আমি মানি নলওঁ। এইকাৰণে মানি নলওঁ, প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী হোৱাৰ পূৰ্বে ৰাণী বৰদলৈৰ সম্পত্তি কিমান আছিল, বৰ্তমান ৰাণী বৰদলৈৰ সম্পত্তি কি, ব্যৱসায় কি, কিমান কোটি টকাৰ তেওঁ মালিক, স্পষ্ট কৰক, তেতিয়া গম পোৱা যাব। মন্ত্ৰী হোৱাৰ পূৰ্বে বা বিধায়ক হোৱাৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈৰ জীৱন যাপন কি আছিল অনাগত সময়ত কম। আজি কেৱল এটাই কৈছোঁ যে এওঁলোক হ'ল শাল, আৰু শালে হাঁহে শিঙিক। এই চলি আছে বৰ্তমান অসমত, আৰু এয়াই হ'ল অসম আৰু অসমীয়াৰ কাৰণে চূড়ান্ত ট্ৰেজেডি। ৰিপুণ বৰা, কংগ্ৰেছৰ ৰিপুণ বৰা আৰু বিজেপিৰ জয়ন্ত মল্ল বৰুৱাৰ মাজত কি পাৰ্থক্য আছে কওকচোন। ৰিপুণ বৰাই জয়ন্ত মল্ল বৰুৱাক আঙুলি উঠাব পাৰিব নেকি? ইয়াৰ উপৰি ভূপেন বৰা, তেওঁনো কোনচা ভাল মানুহ, তেওঁৰ কিমান সম্পত্তি আগৰ আছিল, এতিয়া কিমান, স্পষ্ট কৰক। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতৰ কথানো কি ক'ব? তেখেতৰ বিৰুদ্ধেও CBIৰ গোচৰ আছিল। কিয় আছিল? তেখেতে জিপচি ভৰ্তি টকা অনা বুলি এটা বাতৰি হৈছিল, এটা গোচৰ পঞ্জীয়ন হৈছিল। মানে কি, যিখিনি সময়ত তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী আছিল, সেইখিনি সময়ত তেখেতে কিছুমান বিভাগৰ উঠিৰজা বহিৰজা আছিল। গতিকে তেওঁ কিমান টকা কৰিছিল তেতিয়া আৰু এতিয়াৰ মাজত পাৰ্থক্য কি? বা তেওঁ আৰু জয়ন্ত মল্ল বৰুৱা বা আপোনাৰ পীযুষ হাজৰিকা, দিগন্ত কলিতা, এওঁলোকৰ মাজত কি পাৰ্থক্য কওকচোন। চব লুটেৰা নহয় জানো? চবেই লুটিপুটি খোৱা নহয় জানো? মানে আচৰিত কথা কি জানে, এওঁলোক মন্ত্ৰী হোৱাৰ পিছত এওঁলোকতকৈ এওঁলোকৰ পত্নীসকল বেছি ধনী। কেনেকৈ ধনী এই কথাটো আমি নকলেও বুজে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নীৰ দুগ্ধ পাৰ্মত 1 বছৰত 16% লাভ হয়, লাভ দেখুওৱা হয়। তাৰ বিপৰীতে আপোনাৰ ভৰত নৰ, ৰাণী নৰ, তেওঁলোকৰ সম্পত্তি কিমান? ভৰত নৰ বা ৰাণী নৰ সাংসদ হোৱাৰ পূৰ্বে তেওঁলোকৰ সম্পত্তি কিমান আছিল? এই কথাবোৰ যদি বিচাৰি চাই, তেতিয়াহ'লে গম পাব প্ৰত্যেকেই জাতিটোক লুটিপুটি খাইছে, প্ৰত্যেকেই ৰাজনৈতিক দলৰ নামত কেৱল নিজৰ কাৰণে কৰিছে, সাধাৰণ জনতাৰ কাৰণে একো কৰা নাই। মানে এটা কথা স্পষ্ট, যিসকলে ৰাজনীতিৰ নামত জাতিটোক লুটিপুটি খালে, যিসকলে ৰাজনীতিৰ নামত কেৱল নিজৰ বাবে কৰিলে, তেওঁলোকৰে দিন। তেওঁলোকে ৰাজনীতিত বৰ্তি আছে, তেওঁলোকে ৰাজনীতি চলাই গৈছে, তেওঁলোকে অনাগত সময়তো ৰাজনীতি মানে আপোনাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। আৰু এটা কথা, কংগ্ৰেছ আৰু বিজেপিক বৰ বেলেগকৈ চাই লাভ নাই। প্ৰত্যেকৰে চৰিত্ৰ, প্ৰত্যেকৰে ধৰ্ম, প্ৰত্যেকৰে লক্ষ্য এটাই। কাৰোবাৰ লক্ষ্য হ'ল হিন্দু বাংলাদেশী, কাৰোবাৰ লক্ষ্য হ'ল আপোনাৰ মুছলমান বাংলাদেশী। তেওঁলোকে তেওঁলোকৰ নিৰ্দিষ্ট ভোট বেংকটো সুৰক্ষিত ৰাখিবৰ কাৰণে সকলোবোৰ কৰি আহিছে। বাকী সাধাৰণ জনতা, আমি যে সাধাৰণ জনতা বুলি কওঁ, তেওঁলোকৰ প্ৰতি কৰিবলগীয়া বৰ বিশেষ নায়েই, কাৰণ তেওঁলোকক মানে ছটিয়াই দিছে, হিতাধিকাৰী হিচাপে তেওঁলোকক মানে প্ৰতিষ্ঠা কৰিছে। আৰু কি লাগে? আৰু আমাৰ জনতাটো সেই একেই।
আমাৰ জনতাৰ নিজস্ব চিন্তা চৰ্চা ভাৱনা কিবা আছে নেকি? গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত মানুহে এটা আস্থা স্থাপন কৰিছে, বিশ্বাস স্থাপন কৰিছে যে গৌৰৱ গগৈক অন্ততঃ কিবা এটা কৰিব। কিন্তু মন কৰক, গৌৰৱ গগৈ ডাঙৰীয়াও মুখ্যমন্ত্ৰীৰে সন্তান। সাধাৰণ জনতাৰ লগত তেওঁৰ সম্পৰ্ক কি? ইতিমধ্যে তেওঁ যে সাধাৰণ জনতাৰ লগত সাংঘাতিক ধৰণে মিলিব নোৱাৰে, সাধাৰণ জনতাক যে অকণমান দূৰত ৰাখিব খোজে, এই কথাটো স্পষ্ট হৈছে। একাধিক সাংবাদিকে এই কথাটো মুকলিকৈ কৈছে। আনহাতে গৌৰৱ গগৈৰ নেতৃত্বত যিখন কমিটি গঠন হৈছে তাতো 2 নম্বৰী মানুহেই আছে। এতিয়া মন কৰক, এই যে SCRT কেলেংকাৰীৰ শেৱালী দেৱী 105 কোটি টকাৰ কেলেংকাৰী, তেওঁৰ জোৱাই ৰাজেশ যোশীক কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব দিছে। গতিকে তেওঁলোকে কি ভাল কাম কৰিব জনা আছে। আনহাতে প্ৰদ্যুৎ বৰদলৈৰ মেইন মানুহ, এই যে চিণ্ডিকেটৰ মানুহ প্ৰাণজিৎ চৌধুৰী, তেওঁকো দায়িত্ব দিছে। ৰামান্ন বৰুৱা, নৱ তালুকদাৰ, তেওঁলোককো দায়িত্ব দিছে। তেওঁলোক কি, তেওঁলোকৰ অতীত কি, কথাবোৰ সময়ত কম। কিন্তু আমি আজি ক'ব খোজা কথাটো হ'ল, কংগ্ৰেছে এতিয়াও অপৰাধমুক্ত হ'ব পৰা নাই। কংগ্ৰেছে এতিয়াও দুৰ্নীতিপৰায়ণ লুটেৰাক গুৰুত্ব দি আহিছে। গতিকে সেয়ে আমি কৈছোঁ, মানে চব একেই। তেওঁলোক প্ৰত্যেকেই একোজন লুটেৰা, তেওঁলোক প্ৰত্যেকেই আমাৰ দৃষ্টিত ভস্মাসুৰ, জাতিৰ কোনো কামত নাহে। তেওঁলোকে যি কৰি আছে কেৱল নিজৰ কাৰণে কৰি আছে। গতিকে এয়াই হ'ল অসমীয়া জাতিৰ চূড়ান্ত ট্ৰেজেডি। আজি এই কথাখিনি আপোনালোকক ক'লোঁ। ধন্যবাদ।